ওম শান্তি। আজি বহু দিনৰ পৰা শুনি থকা এখন অসমৰে বহুত ঐতিহাসিক আৰু সাংস্কৃতিক ভাৱে গুৰুত্বপূৰ্ণ স্থান হাবুঙলৈ আহিছো আৰু আমি ঢকুৱাখানালৈ আহিছিলো আৰু ঢকুৱাখানাৰ ওচৰতে ৪৫ মিনিট দূৰত এই হাবুং স্থিত যিখন আহোমৰ ৰাজধানী আছিল এটা সময়ত ঢকুৱাখানাৰ হাবুঙলৈ আহিছো আৰু কি পাওঁ ভিডিঅ' দেখা। ইতিহাস অনুসৰি ১২২৮ চনত চাওলুং চুকাফা পাটকাই পাহাৰ পাৰ হৈ অসমলৈ আহিছিল। অসমত প্ৰৱেশ কৰাৰ পিছত তেওঁ বিভিন্ন ঠাইত বাস কৰি শেষত হাবুং অঞ্চলটোত কিছু সময়ৰ বাবে থাকিছিল। প্ৰায় ৬ বছৰ ধৰি তেখেতসকলে তাত আছিল আৰু সেই সময়ত হাবুং অঞ্চলটো বহুত উবৰা মাটি নদী আৰু বহুত দ জেগা বানপানী হোৱাৰ স্থান কিন্তু কৃষিৰ বাবে বহুত উপযোগী আছিল। ইয়াৰ জনসাধাৰণ বহুত শান্তিপ্ৰিয় আৰু পৰিশ্ৰমী আছিল যাৰ বাবে আহোমসকলে ইয়াক ৰাজনৈতিক আৰু সামাজিকভাৱে গুৰুত্বপূৰ্ণ স্থান হিচাপে বাছনি কৰি লৈছিল। হাবুঙক ৰাজধানী হিচাপে বাছনি কৰি তাৰ পিছত চৰাইদেউ আৰু আন অঞ্চললৈ ৰাজধানী স্থানান্তৰ কৰে। হাবুং অঞ্চলত বহুত পুৰণি মন্দিৰ ঐতিহাসিক স্মৃতি আৰু আহোম যুগৰ নিদৰ্শন পোৱা যায় আৰু আমি আজি আহি পালোহি হাবুঙৰ যি মন্দিৰ ভাগ তাৰ ভিতৰত আমি সোমালো। এই মন্দিৰ ভাগতে সেৱা দিয়া যিজন দেও, যিহেতু তেখেতে আমাক কৈছিলে যে হাবুং দেও বুলি ক'ব লাগে আৰু তাত মৰ্ণিং ইভিনিং এনেধৰণে বহুত সেৱাধাৰী থাকে। তেখেতে খুব সুন্দৰকৈ হাবুং দেৱৰ সেই স্থানটোৰ যি বৈশিষ্ট্য মহত্ব আৰু কেনেকৈ আহোম ৰজাসকল ৬ বছৰ তাত থাকি আহোম ৰাজ্যৰ ৰাজধানী হিচাপে কাৰ্য কৰিলে আৰু তাৰ পিছত খুব বানপানী হোৱাৰ কাৰণে তেখেতসকলে ইয়াৰ পৰা স্থানান্তৰিত হ'ল। তেখেতৰ কথাখিনি শুনি বহুত নজনা কথা জানিলো। সময়ও হৈ গৈছিলে, তাতে আমি অলপ দেৰি বহিলো, আজি খুব বহুত পজিটিভ ভাইব আমি ফিল কৰিলো কিয়নো চাৰিওফালে সেউজীয়া পথাৰ। সন্ধিয়াও হৈ গ'ল আৰু চেণ্টাৰ পাই এটি খুব সুন্দৰ ফেমিলিৰ লগত লগ কৰিলো। ওম শান্তি।